ৰাজীৱ শদিয়া ককাইদেউ ঘৰত হিমন্ত মামা উপস্থিত। আচলতে আমি ভাল কাম কৰিলে গুণ গাওঁ, বেয়া কাম কৰিলে সমালোচনা কৰোঁ, সি লাগিলে যোনেই নহওক। কিন্তু এই মুহূৰ্তত ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত হিমন্ত মামা উপস্থিত হৈছেগৈ। অতিকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰি কথাকেইটা নজনোৱাকৈ মই থাকিব নোৱাৰিলোঁ। আপোনালোকৰ আগত এই ভিডিঅ'টো বনাই জনাইছোঁ। হিমন্ত মামা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত উপস্থিত। আচলতে গম পাইছে না আপোনালোক কথাটো, মই আমাৰ হিমন্ত মামাক বহুত প্ৰশংসা কৰোঁ। হ'লে গম পায় নে নাপায় আপোনালোকে? যেতিয়া আমি লগৰ সমনীয়াসকলে যেতিয়া লগ লাগি থাকোঁ না, 4-5জন লগ লাগি থাকোঁ, তেতিয়া কি কওঁ আপোনালোকে গম পায়নে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে, ঠিক আছে, আমাৰ মামাৰ দৰে দ্বিতীয়জন কিন্তু মুখ্যমন্ত্ৰী নোলাব। প্ৰত্যেকটো ক্ষেত্ৰত মানে আগত থাকে। যিকোনো ক্ষেত্ৰত মানে একদম পূৰা ততাতৈয়াকৈ একদম কামবিলাক কৰে, মানে ততাতৈয়াকৈ যি মানে পূৰা একশ্যন লয়। আমি মুখ্যমন্ত্ৰী পাইছোঁ, মই মুখ্যমন্ত্ৰী পাইছোঁ, তৰুণ গগৈ ছাৰক পাইছোঁ, সৰ্বানন্দ সোণোৱালক পাইছোঁ, আমি একজনক পাই গৈছোঁ দেই। কিন্তু হিমন্ত মামা কিন্তু সিহঁততকৈ ব্যতিক্ৰম। সঁচাতে কৈছোঁ, একদম ব্যতিক্ৰম। কিন্তু এতিয়া এটা কথাই বেয়া লাগিছে, ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত কিন্তু হিমন্ত মামা উপস্থিত নহ'লগৈ। আচলতে এই কথাটোত বেয়া লাগিছে, আৰু সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো বনাই কৈছোঁ। কাৰণ কেলৈ, যি নেকি কিবা এটা কাণ্ড হ'লে হিমন্ত মামা গৈ উপস্থিত হয়গৈ, আপোনালোকে হয়তো গমেই পায়। কিন্তু ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত উপস্থিত নহ'ল, এটা মন্তব্য আগনবঢ়ালে, এই বস্তুটোত বেয়া লাগিছে। আচলতে আমি এই বস্তুটো বিচৰা নাইতো। আমি বিচাৰিছোঁ যেন এজন মুখ্যমন্ত্ৰী হয় যোনখিনি কৰণীয় কাম থাকে সেইখিনি কৰিব লাগে, আমি তেনেদৰে বিচাৰিছোঁ। কিন্তু কিহৰ কাৰণে একো মন্তব্য আগ নবঢ়ালে, ঘৰলৈ অহাটো বাদেই বাৰু, এটাও মন্তব্য আগ নবঢ়ালে, এই বস্তুটো বেয়া লাগিছে। আৰু সেইকাৰণে মোৰ মনৰ কথাটো আপোনালোকৰ আগত কৈছোঁ। সকলোৱে বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, সেইকাৰণে আপোনালোকৰ আগত এই কথাকেইটা কৈছোঁ। অকল হিমন্ত মামাৰ কথাই নকওঁ, এনে বহুতো শিল্পীও আছে। না ৰাজীৱ শদিয়া ককাইদেউৰ যি মৃত্যুত দুখ প্ৰকাশ কৰিছে, না ঘৰৰ পৰিয়ালৰ লগত সমভাগী হৈ সমবেদনা জ্ঞাপন কৰিছে। বহুতো শিল্পীয়ে কিন্তু এতিয়াও নিমাত হৈ আছে। বিদেশত থকাজনৰতো কথা নকওঁৱেই, না এটা পষ্ট দিলে, না এটা কিবা মন্তব্য আগবঢ়ালে, সেই বিদেশত থকাজনৰ কথা নকওঁৱেই। কিন্তু আমাৰ থলুৱাজনেও যোনটো মন্তব্য আগবঢ়ালে, যোনটো কথা ক'লে, এইটো বহুত এটা দুখৰ কথা। কিন্তু মোৰ মনে কৈছিল ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আহিব, এখন্তেক ৰ'বহি, পৰিয়ালৰ লগত দুই এষাৰ কথা পাতিব। কিন্তু সেইটোতো বাদেই যোনটো মন্তব্য আগবঢ়ালে নহয়, এইটো একদম গৰিহণাযোগ্য, সঁচা কথা। এইটো বেয়া লাগে। আৰু আপোনালোকে ৰিচেণ্ট এটা হয়তো আপোনালোকে নিউজ পাইছে, মহেন্দ্ৰ হাজৰিকা ককাইদেৱে আৱেগত এটা পষ্ট দিব লগা হৈছে। এইটো কিয় কাৰণে দিব লগা হৈছে, এইটো এটা বহুত দুখৰ কথা কিন্তু দেই। মহেন্দ্ৰ হাজৰিকা ককাইদেৱে আৱেগত এটা পষ্ট দিব লগা হৈছে, ফেচবুক পষ্ট, আৰু সেই ফেচবুক পষ্টটোৱে কি সূচাইছে চিন্তা কৰক। এতিয়া গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। যেতিয়া মৃত্যু হ'ল, মৃত্যুৰ পাছতহে ৰাজীৱ শদিয়া ককাইদেউক অসমবাসীয়ে চিনি পাইছে। দুই এজনে চিনি পাইছিল, কিন্তু মৃত্যুৰ পাছত সকলোৱে চিনি পাইছে। কিন্তু মৃত্যু নোহোৱা আগত ৰাজীৱ শদিয়া ককাইদেউক কোনো চিনি নাপালে বা আদৰি নল'লে। হয়তো তাৰ ক্ষোভতো হ'ব পাৰে আৰু তাৰ আৱেগতো হ'ব পাৰে। কিন্তু কিয় কাৰণে এই পষ্টটো দিছে কিন্তু মই ইমান বিতংভাৱে নাজানিম। কাৰণ কেলৈ, মই যদি কিবা পষ্ট এটা দিওঁ, এইটো কিহৰ কাৰণে দিম মইহে জানিম, তো মহেন্দ্ৰ হাজৰিকা ককাইদেউহে জানিব এইটো পষ্টটো কিহৰ কাৰণে দিলে। কিন্তু হ'লেও মই ভাবিছোঁ যেন যেনেদৰে ৰাজীৱ শদিয়া ককাইদেউক এতিয়া মৃত্যুৰ পাছত যেনেদৰে সমাদৰ দিছে, যেনেকৈ সন্মান জনাইছে, এই বস্তুটো কথা ভাবিয়ে চাগে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে সেই পষ্টটো দিছে। এনেকৈ বুলি পষ্টটো আছিল দেই,
মানে মৃত্যুৰ পাছত প্ৰচাৰৰ মহোৎসৱ নেপাতিব, তেনেকৈ কৈছে। মানে আচলতে সেইটো কথা ৰাইট কৈছে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে। আচলতে মহেন্দ্ৰ হাজৰিকা ককাইদেউক যি দিব লাগে এতিয়া জীৱিত অৱস্থাতে দিব লাগে, যি দিব লাগে সেয়া লাগিলে যিয়ে নহওক কিয়, ৰাইজৰ আগত চিনাকি কৰাই দিয়াই নহওক কিয় বা যোনখিনি সন্মান দিব লাগে সেয়াই নহওক কিয়, মুঠতে জীৱিত অৱস্থাত দিব লাগে। তো সেইকাৰণে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে চাগে মুকলিমূৰীয়াকৈ কথাটো কৈ দিছে। এইটো ভাল লাগিল। আচলতে মানুহ এজনক জীয়াই থকা অৱস্থাতে যি দিব লাগে সেয়া দিব লাগে, কিন্তু মৃত্যুৰ পাছত দি কাম নাই। কাৰণ মানুহজনে একোডাল নাপাব দেখোন। এইটো কিমান সত্য কিমান অসত্য নাজানো, কিন্তু মানুহজন জীৱিত অৱস্থাতে দিব লাগে, কিন্তু মৃত্যু হৈ যোৱাৰ পাছত দেখোন মানুহজনে একোৱে নাপায় দেখোন, হয়নে নহয়? আপোনালোকে কথাটো চিন্তা কৰক। তো তেনেকুৱা ধৰণৰ কথা। তো সেইকাৰণে বহুত বেয়া লাগিল। আৰু আপোনালোকক কৈছোৱে, আমাৰ হিমন্ত মামা একো মন্তব্য এটা আগবঢ়োৱা নাই। আচলতে যোনসকল লোকে কৈ আছে যেন ৰাজীৱ হদিয়া ককাইদেউৰ যি পৰিবাৰ, যি আমাৰ বৌ হয়, ঠিক আছে, বৌ কাৰণে এটা জব ঠিক কৰা কথা কৈছিল, দাবী জনাইছিল। তো তেনেকুৱা কথা। কিন্তু হ'লেও হিমন্ত মামাই এইটো কিবা এটা, যিহেতু ঘৰখন চলিবৰ কাৰণে কিবা এটাতো কৰি দিয়াটো উচিত আছিল, হয়নে নহয়? আপোনালোকে কওক কথাটো। মোৰ লগত যদি একমত, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আচলতে বহুত বেয়া লাগিল। আৰু এতিয়া যিটো ৰিচেণ্ট এতিয়া আৰু এটা কেলেংকাৰী হৈ আছে, ৰাজীৱ হদিয়া ককাইদেউৰ নামত যোনডোখৰ মাটি ৰাজীৱ হদিয়া ককাইদেউৰ নামত যোনডোখৰ মাটি ডনেট কৰিছিল, আৰু সেই মাটিডোখৰ এতিয়া কেলেংকাৰী। চিন্তা কৰা, 50 লাখকৈ টকাৰ কেলেংকাৰী। এজন অনুৰাগীয়ে ৰাজীৱ হদিয়া ককাইদেউক বহুত ভাল পায়, আৰু ৰাজীৱ হদিয়া ককাইদেউক ভাল পোৱাৰ কাৰণে এডোখৰ মাটি ডনেট কৰিছিল, আৰু সেই মাটিডোখৰ এতিয়া কেলেংকাৰী হৈছে। চিন্তা কৰক। আৰু এই কেলেংকাৰীটোৰ ওপৰত যি আলফাৰ স্বাধীনৰ যি মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া দেৱেও ইয়াৰ ওপৰত হুংকাৰ জনাইছে, এখন পত্ৰ প্ৰেৰণ কৰিছে, এখন বিবৃতি প্ৰেৰণ কৰিছে, কৈছে যাতে কোনো কাৰণত ৰাজীৱ হদিয়া ককাইদেউক যোনডোখৰ মাটি দিছে না, সেই মাটিডোখৰ কোনো কাৰণত বনিয়াৰ হাতত, বেলেগৰ হাতত যাতে যাব নোৱাৰে। তো আলফা স্বাধীনৰ পৰা এখন বিবৃতি প্ৰেৰণ কৰিছে, হুংকাৰ জনাইছে। কিন্তু ৰাজীৱ হদিয়া ককাইদেউৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পাছতো বিপদে মানে লগ এৰাই নাই। চিন্তা কৰক, মৃত্যু হৈ গ'ল। যোনখন চিতাজুইখন এতিয়া পৰ্যন্ত জ্বলি আছে, পৰিয়ালবৰ্গই আজিলৈকে কান্দি আছে, চকুত চকুলো এতিয়ালৈকে শুকোৱা নাই, ঠিক আছে, পৰিয়ালটোৱে গম পাইছে। কিন্তু ৰাজীৱ হদিয়া ককাইদেউৰ মৃত্যু হোৱাৰ পাছতো বিপদে মানে লগ এৰা নাই। চিন্তা কৰক, কথাটো চিন্তা কৰক আপোনালোকে। তো সেইকাৰণে আপোনালোকৰ আগত মোৰ মনৰ কথাকেইটা কৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। মানে সময় থাকোঁতে যোনখিনি কাম কৰিব লাগে, সময় থাকোঁতে কৰিব লাগে। মই আৰু ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ, যাতে যিডোখৰ মাটি ৰাজীৱ হদিয়া ককাইদেউৰ নামত ডনেট কৰা গৈছিল, যিডোখৰ মাটি ৰাজীৱ হদিয়া ককাইদেউৰ নামত দান কৰা গৈছিল, যাতে সেইডোখৰ ৰাজীৱ হদিয়া ককাইদেউৰ নামতে থাকিব লাগে। মোৰ ফালৰ পৰা এইটো কৈছোঁ। আৰু আপোনালোকে কি কয় কমেণ্টত কমেণ্ট কৰিব, কিন্তু এনে আলটু ফাল্টু কমেণ্ট কৰিব নাহিব। এইটো মই স্পষ্ট কথা কৈ দিছোঁ। কিছুমানে ভিডিঅ'টো নাচায়, এনে আগডোখৰ চাব, 1 মিনিটমান চাব, মানে ধৈৰ্য নাই ভিডিঅ'টো চাবলৈ দেই, উল্টা পুল্টা এটা কমেণ্ট মাৰি থৈ যাবহি। ভিডিঅ'টো সম্পূৰ্ণ চালেহে আপোনালোকে গম পাব যেন মই কি ক'ব লৈছোঁ কথাটো। আৰু মই এনেই য'ত ত'ত মাত নামাতোঁ, য'ত উদ্দেশ্য থাকে, ঠিক আছে, তাতহে মই মাত মাতোঁ। এনেই ফকতীয়া কথাত মই মাত নামাতোঁ। কিন্তু আপোনালোকে সেই বস্তুটো সম্পূৰ্ণকৈ নাচায়, সম্পূৰ্ণকৈ চাব, কথাটো বুজি পাব মই কি কাৰণে মাত মাতিছোঁ। আৰু এইবিলাক কথাটো আপোনালোকেতো মাত মাতিব নোৱাৰেই। কোনোবাই মাত মাতিলেও আপোনালোকে তাত আহি বেয়া কমেণ্ট কৰি থাকে। তো এনেকুৱা নকৰিব। ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ। মই কোৱা কথাকেইটাত যদি আপোনালোকে একমত, কমেণ্ট এটা কৰিব। আৰু আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই এইটো কাৰণে ছাবস্ক্ৰাইব কৰিব কৈছোঁ, আচলতে কিছুমান দায়িত্ব আৰু কৰ্তব্য থাকে। মই যোনখিনি কথা ক'ম, সেই কথাখিনি আপোনালোকে সৰ্বপ্ৰথমে পাব লাগিব। সেইটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নথয়, মই এতিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে ক'ত চাবলৈ পাব? সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।